Good morning guys, Assalamualaikum, Namaskar. আজি একচুয়ালি আমি মানে অসমত যে ইমান মানে একটা ধুনিয়া ড্রাগন খেতি হয় মানে বিশ্বাস কৰা নাছিল। আজি চাই কিনিহে মোৰ বিশ্বাস লাগি আছে। ইয়াত অসমতে আপোনাৰ আকবৰ আলী আহমেদ নামৰ মানুহ এজনে ইমান মানে ধুনিয়া ফুল ফুলিছে বাগানত, আপুনি চালে অবাক হৈ যাব। আৰু এইটো যদি আমি আপোনালোকক নেদেখো মোৰ এনে লাগি আছে যেটো পাপ লাগি যাব, দেখাবই লাগিব আপোনালোকক। আপোনালোকে দেখিব, বলক দেখাই দিব আকবৰ আলী আহমেদ নামৰ মানুহজন ইমান ধুনিয়া। বলক খেতিটো কেনে হৈছে এইটো চাই দিয়ক, আপুনি ডিটেইলছখিনি চাব, চাই ল'ব। বলক প্ৰথমতে আপোনালোকে দেখাই লওক কিমান ফুল ফুলিছে বাগানটোত আৰু কিমান ধুনীয়া দেখাইছে। একবাৰ আপোনালোক চাই লওক। তাৰপিছত আমি ইণ্টাৰভিউটো লৈ আছোঁ, দাদাৰ লগত ইণ্টাৰভিউটো ল'ম, আকবৰদাৰ লগত। ফুলটো আপোনালোকে চাই থাকক, চাই থাকক কিমান ফুল ফুলিছে। মানে চাগে কেমেৰাত চাগে কমেই দেখাই আছে, কিন্তু আপুনি যদি আহে একবাৰ ঘূৰিব সেই তেন্তে চাব পাৰিব কিমান ফুল আৰু কিমান আহি আছে, কিমান ফুলিছে অলৰেডি। কিমান দাদা আহক দেখাই দিয়ক সুন্দৰে। আপোনালোকে তো অলপতে চালে মানে কিমান ফুল ফুলিছে বাগানত, কিমান ধুনীয়া দেখাইছে। অলৰেডি আপোনালোকে চাই ল'লে। বলক এতিয়া আমি ড্ৰাগন খেতিৰ মালিক আকবৰ আলী আহমেদ, তাৰ লগত কথা পাতি চাওঁ তেওঁ কেনেকৈ কি কৰে, কোনটো ভাল কোনটো বেয়া, কোনটো মানে ড্ৰাগনৰ প্ৰজাতি ভাল। ইমান ধুনীয়া মানে ফুলনিটো চাই কিনি মানে আপুনি অবাক হৈ যাব। সেইকাৰণে মই ভাবি আছোঁ গোটেইখিনি সুধি লওঁ কি কৰে কি নকৰে। বলক দাদাৰ লগত কথা পাতি চাওঁ। দাদা আজি মানে আমাৰ কি কৰিলোঁ মানে এই ড্ৰাগন খেতিৰ বাগানটো চাই মানে ইমান মানে আচৰিত হ'লোঁ। মানে ইমান ফুল ফুলিছে। এতিয়া ফলনটোতো নাজানো কিমান হ'ব, ইমান ধুনীয়া মানে ফুলনি চাই মানে ভাবিলোঁ আপোনাক কিবা এটা মানে সুধি লওঁ কেনেকৈ কি কৰে কেনেকৈ নকৰে। তো সেইকাৰণে আহিলোঁ। এইটো এটা বেচে ফুলিছে এতিয়া। এনেকুৱা এনেকুৱা বেচটো আমি ছিজনত 7 বাৰ পাই থাকিম। 7 বাৰ মানে 6 মাহতে 7 বাৰ পাই থাকিম, 6 পৰা 7 মাহতে। এইটো এটা বেচ ফুলিলে তাৰপিছত এইটো বেচটো আমি পাই থাকিম। ইয়াৰ আগত আৰু এটা বেচ আছে, এইটো বেচ, এইটো অকণমান ডাঙৰ। তো এনেকুৱা কৰি আমি কণ্টিনিউ 7 বাৰ পাই থাকিম। না মই অলৰেডি চাইছোঁ মানে কিমান ফুল ফুলিছে, এইটো মানে আচৰিত। মানে মই এতিয়ালৈকে কিন্তু এনেকুৱা দেখা নাই, মানে ইমান ফুল। মানে এইটোৱে মই ভাবি আছোঁ এতিয়া কোনটো মানে প্ৰজাতি কিবা কি ক'ৰ পৰা কি অলপ মানে ভালদৰে জনাই দিয়ক। মানে আমাৰ ইয়াতে আছে কমচে কম 10টা ভেৰাইটি আছে। তো ফাৰ্ষ্ট টাইম মই এইটো বহুত আগৰ কথা, আজিৰ পৰা 5-6 বছৰ আগৰ কথা। তেতিয়া মই এইটো অকণমান কৰাৰ কাৰণে মই ভিয়েটনামৰ পৰা লৈ আহিছিলোঁ। ভিয়েটনামৰ পৰা তাৰপিছত ভিয়েটনামৰ পৰা লৈ অহাৰ পিছত তো তাৰপিছত আমি বহুত জেগাৰ পৰা কেলিফৰ্ণিয়া, ভিয়েটনাম, বাংলাদেশ, গুজৰাট, তো বহুত জেগাৰ পৰা আমি বহু ভেৰাইটি কালেক্ট কৰিলোঁ। এতিয়া মোৰ ইয়াতে 12টাৰ ওপৰত ভেৰাইটি আছে। তো আপুনি যিটো বাগানত এতিয়া ৰখি আছে এইটো পিংক ৰোজ। হয়, পিংক ৰোজ। অলপ আগতে মই দেখাই দিছোঁ যিটো শ্যাম ৰেড, ৰেড ভেলভেট, মোৰাক্কান ৰেড, জম্বু ৰেড, থাই গল্ড। তাৰপিছত থাই গল্ডটো এইটো য়েলোত পৰে, য়েলো ভেৰাইটিত পৰে। য়েলো ভেৰাইটিৰ ভিতৰত 2টা ভেৰাইটি আছে, এটা থাই গল্ড আৰু শ্যাম ৰেডটো ক'লৈ থাই গল্ড এটা আছে আৰু ইজৰাইল গল্ড এটা আছে, 2টা য়েলো ভেৰাইটিত পৰে। তাৰপিছত আৰু মোৰাক্কান ৰেড, জম্বু ৰেড। তো কমাৰ্চিয়েলি ভেৰাইটি যিখিনি মানে আমাৰ মানে যিটো টেষ্টি হয়, মানে আপোনাৰ ৰঙা ফলবিলাক চব ৰঙা হ'ব। আৰু এটা ভেৰাইটি আছে হোৱাইট ফ্লাই বুলি কয়। মানে মই মানে গোটেই বাগানটো ঘূৰি চাইছোঁ অলৰেডি। মই মানে চাই কিনি চালোঁ মানে প্ৰায় চবতে ফুলটো প্ৰায় একেই আহিছে। মানে এনেকুৱা হয় নেকি কোনোটা প্ৰজাতিত বহুত ফুল আহিব, কোনো মানে বেছি ফলন হৈ যাব, কিছুমানত কম হ'ব, এনেকুৱা হয় নেকি? মানে ইমান 12টা প্ৰজাতিৰ ভিতৰত কোনটো মানে অলপতো ডিফাৰেঞ্চ হয়ে, মানে অকণমান ডিফাৰেঞ্চ হয়, নোহোৱা নহয়। মানে আপোনাৰ কিছুমানত ভেৰাইটিত মানে অলপ প্ৰডাকশ্যনটো অলপ বেছি হয়, কিন্তু
ফলৰ সাইজটো অকমান সৰু হয় কিছুমানত ভেৰাইটিত আপোনাৰ ফলৰ সাইজটো অকল ডাঙৰ হয় প্ৰডাকশনটো অলপ কম হয় ফুলবিলাক অলপ কম হয় মানে একেবাৰে মানে চাৰিওফালে গ'লে ভাবিলে সমানে হয় আৰু আমি এইটো যিমান যত্ন ল'ব পাৰিম যত্নৰ ওপৰতে আপুনি প্ৰডাকশনটো পাব খালি এনে লগাই থলে নহয় আপনি এইবিলাকৰ অলপ যত্ন ল'ব লাগে যে আপনি ইমান যদি ইহঁতে এটা গাছত যদি এটা ফুলৰ পৰা অকমান ফুলৰ পৰা ফল হোৱালৈকে মাত্ৰ 45 ডেজ লাগে 45 ডেজৰ ভিতৰত মানে ফুল ফলনত মানে 45 ডে এটা ফুলৰ পৰা স্টাৰ্ট কৰি 45 ডেজৰ পৰা ইয়াতে আমি হাৰভেষ্ট কৰিব পাৰোঁ সেইকাৰণে ইয়াত যত্নটো অলপ বেছি ল'ব লাগে ইয়াৰ খাদ্যবিলাক চাই পেলে দিব লাগে আমি কমপ্লিট অৰ্গানিক কৰি আছো মানে আমি যিমানখিনি পাৰোঁ মানে আমাৰ যাতে হেলথৰ কাৰণে যেটো ফ্ৰুট হয় এইবিলাক না এইটো অবভিয়াসলি কৰিব লাগিব মানে অৰ্গানিক হ'লেই ভাল সবৰে স্বাস্থ্যৰ কাৰণে ভাল আৰু ফলনৰ ডিমাণ্ডও ভাল আপনি যদি অৰ্গানিকটো কৰে আৰু বেছি ভাল পারে সবৰ এত স্বাস্থ্যৰই হয় আমি বেছিভাগ গোবৰ ইউজ কৰোঁ খলি ইউজ কৰোঁ তাৰপিছত আমাৰ যিমানখিনি মেডিচিন ইয়াতে দিব লাগে কিছুমান ফাংগিচাইডৰ বা ফাংগাছৰ কাৰণে এইবিলাক আমি অৰ্গানিক ইউজ কৰোঁ মানে দাদা এইটো ফুল যেটো দেখাইছে এটা বহুত সৰু দেখি আছে আৰু এইটো মানে বহুত ডাঙৰ দেখাইছে এইটো কি আজি ফুলিব নেকি না কি নাই নহয় এইটো আৰু মোটামুটি এক সপ্তাহ লাগিব এক সপ্তাহৰ পিছত আপুনি এইটো আৰু কমসে কম 6 ইঞ্চি মান ডাঙৰ হ'ব তেতিয়াহে ফুলিব আৰু এইটো পিছত আহিছে পিছত আহা কাৰণ এইটো সৰু হৈ আছে এইটো লাহে লাহে ডাঙৰ হৈ যাব যেনেবা আজি যিবিলাক ফুলিছে ৰাতি সেইবিলাকটো আপোনালোকে চালে যোৱা ৰাতিও ফুলিছে যিবিলাক সেইবিলাকো চালে তাৰমানে স্টেপ বাই স্টেপ আপুনি ফলি থাকিব তাৰপিছত এইটো আপোনাৰ এইটো আৰু মোটামুটি 3-4 দিন মান লাগিব এইটো ফলাতে এইটো যেটো ফুলিব এইটো আৰু 3-4 দিন লাগিব আৰু এটা কথা মানে এই ধৰা ফুলটো ফুলিল এই ফুলটো ফুলাৰ পিছত মানে কিবা আমি অসমীয়াত পৰাগযোগ বুলি কয় আপোনালোকে কিবা কয় এইটো এই মানে পৰাগযোগটো কৰিব লাগে নেকি না অটোমেটিকলি হৈ যায় মানে অটোমেটিকলি হৈ যায় কিন্তু আমি ইমান ডাঙৰ ফাৰ্ম এইটো কেনেকৈ আমি পৰাগযোগ কৰিম ৰাতি গোটাই ৰাতি লাগি যাব কাৰণ এইবিলাক নাইট কুইন বুলি কয় ৰাতিতে ফুলে এইবিলাক মৌমাখি থাকিলে খেতিত এনে হৈ যায় আৰু এটো যেতিয়া অলপ হালকা বতাহ আহে তেতিয়াও হৈ যায় আৰু যেটো এটোৰ লগত মেল ফিমেল এটোৰ লগতে থাকে সেইকাৰণে উভয়লিংগ হয় ইয়াতে থাকে সেইকাৰণে এটো ইমান মানে জৰুৰী নহয় যে আপুনি মানে কৰিব লাগিব বুলি আপোনালোকে ইমান গুৰুত্ব নহয় এনে হৈ যায় নাই এনে পৰাগযোগ কৰিলে মানে কি ফলন হয় আৰু পৰাগযোগ নকৰিলে কি ফলন হয় তাৰমানে পৰাগযোগ কৰিলে আপোনাৰ প্ৰডাকশনটো অলপ মানে এনে যেনেবা আজি ৰাতি গোটাই ৰাতিটোত আপোনাৰ 1000 ফুল ফুটিছে ইয়াৰ ভিতৰত আমি পৰাগযোগ কৰা নাই ইয়াৰ ভিতৰত আমি 2-4টা 10টা 20টা এনেও মানে ফল নহব পাৰে কিন্তু পৰাগযোগ কৰিলে কি হয় এটো মানে আপোনাৰ 100% মানে ফলৰ গ্যাৰান্টিটো আহি যায় আৰু মানে সাইজত ফুলৰ সাইজত কিবা সাইজটো অলপ ডিফাৰেন্স হ'ব মানে যদি পলিনেশন নহয় অলপ সৰু হ'ব পাৰে কিন্তু এনে তো নরমালি আমাৰ দৰকাৰ নাই আমি ইমান দিনৰ পৰা কৰি আছো পৰাগযোগ কৰা নাই তথাপি আমি বহুত ডাঙৰ 600 গ্ৰাম 700 গ্ৰাম 1 কিলো লৈকে ফল পাই আছো 1 কিলো লৈকে এটা 1 কিলো লৈকে আমি দেখোন বজাৰৰ পৰা এটাই দেখোন এই একটা ফল সৰু পুৰা ফল এইটো 100 টাকা লয় আমাৰ পৰা না এটো তো আপনার সৰু ফল এটো মানে আপনার জাতটোৰ লগত কথা না ভ্যারাইটিৰ লগত ওপৰত আপনি কথা যেটো ভাল ভ্যারাইটি লয় আপোনালোকে ভাল প্ৰডাকশন পাব আচ্ছা দাদা আসলে আমি এতিয়া মানে কি কৰিম মানে আপোনাৰ মানে মই অলৰেডি চাইছো বহুত ভাল লাগে সব কিছু মই চাইছো অলৰেডি এতিয়া মই আপোনাক মানে কিছুমান মানে কথা সুধিম মানে এই যে আপোনাৰ ইমান ফুল তাৰ ৰহস্য অলপ ক'ব নেকি যদি ক'ব বিচাৰি ৰহস্য মানে কি এই একচুয়ালি আমি ইমান ফুল আহাৰ কাৰণ হল আমি এটু ট্ৰিটমেন্ট ভাল কৰি লৈছো যত্নটো আমি মানে চ্যালেঞ্জ লৈছো যত্নৰ ওপৰত যাতে আমি ভাল প্ৰডাকশন পাওঁ যেটো আমি শৰ্ট টাইমৰ ভিতৰত বেছি প্ৰডাকশন ল'ব লাগিব অলপ মাটিৰ আমি মাটিতে বেছি প্ৰডাকশন ল'ব লাগিব এই কাৰণে আমি এটোৰ এটা চ্যালেঞ্জ হয় কিন্তু এটো মানে আপোনালোকে ওপৰত চাইছে নহয় এনেকুৱা দানিবিলাক এটো সৰু সৰু দানিবিলাক আমি গছবিলাক যিমান পাতল ৰাখিম সিমান আমি প্ৰডাকশনটো বেছি পাম সব আপোনালোকে তলৰ দানিবিলাকত ইমান কিন্তু ফল আহা নাই কিন্তু ওপৰৰখিনি আহিছে কাৰণ হল আমি আগবিলাক কাটি দিছো তাৰ পিছত আমি পুনিং কৰি দিছো যাতে পুনিং কৰাটো মানে কি আনে অতিৰিক্ত ব্ৰাঞ্চ সেইখিনি কাটি দিব লাগিব তেতিয়াহে আমাৰ যিখিনি খাদ্য আহাৰ সংগ্ৰহ কৰিব গছে সেইখিনি প্ৰপাৰ সব বিলাকে পাই যাব তেতিয়াহে আমি বেছি প্ৰডাকশন পাবলৈ সক্ষম হ'ম এই আপনি যেটো পুনিং কৰা কলে এই পুনিং কৰাটো কি মানে এই
ফল আহাৰ আগত বা ফুল আহাৰ আগত কৰিব লাগে না এইটো সদায় কৰি থাকিব লাগে যাতে এইটো গছটো অতিৰিক্ত ডাঙৰ হৈ নাযায় এনেকুৱা কিবা? এইটো একচুৱেলি আমি ফল আহাৰ আগতে কৰিব লাগে। ফল আহাৰ যেনিবা মে' জুনত ফল আহিব, এইবাৰ অলপ লেট আহিছে হে, এপ্ৰিলত আহে একচুৱেলি, এইবাৰ অলপ লেট হ'ল। সেইকাৰণে আমি পুনিংটো প্ৰপাৰ কৰি ৰাখিলে কি হয় মানে গছবিলাকো হেল্ডি থাকে। যিবিলাক সৰু সুৰা দানি আছে সেইবিলাক কাটি পেলাব লাগে আৰু ইয়াক মানে ভাল খোৱাৰ খাদ্য দিব লাগে যাতে সিহঁতে গাছটো সোনকালে মানে গ্ৰোথ হৈ পেলাই প্ৰডাকশ্যনটো দিব পাৰে। এটা সুস্থ সবল গাছ থাকিলে তেতিয়াই আপুনি সেই গাছৰ পৰা প্ৰডাকশ্যনটো মানে ফলটো মানে আপুনি পাবলৈ সক্ষম হ'ব। যদি গাছটোই সুস্থ সবল নাথাকে তেতিয়াতো আপুনি ইয়াৰ পৰা আৰু হেল্ডি ফ্ৰুট এটা পোৱাৰ মানে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। নাই নাই, এইটো ঠিকে আছে, কিন্তু পুনিং তাৰমানে এইটো জৰুৰী, মানে ফলৰ আগত এতিয়াওতো বহুত ব্ৰাঞ্চ আহি আছে, এইবিলাকতো কাটি দিব লাগিব। এইবিলাক কাটি দিম, এইবিলাক কাটি চলি আছে, অলৰেডি কাটি আছে। সৰু সৰু দানিবিলাক এতিয়া নাৰাখোঁ। যেতিয়া আমাৰ প্ৰডাকশ্যন শেষ হ'ব তেতিয়া আমি ব্ৰাঞ্চ ৰাখিম, তেতিয়া আকৌ এই ব্ৰাঞ্চক কাটি আমি পুলি বনাম। মানে আপনি তো পুলিও বনায়, পুলিও মই চাইছোঁ মানে অলৰেডি, মানে বহুত মানে অলৰেডি চাগে 10,000 20,000 হৈ যাব আপোনাৰ? হৈ যাব। যোৱা বছৰ ডিপাৰ্টমেণ্টক বহুত পুলি দিলোঁ, BTC ডিপাৰ্টমেণ্টক, অসম চৰকাৰক দিলোঁ আমি টেণ্ডাৰ। সিহঁতে যিহেতু কণ্ট্ৰেক্টৰ আছে ডাঙৰ ডাঙৰ, সিহঁতে টেণ্ডাৰ মাৰে, সিহঁতক আমি ইয়াৰ পৰাই পুলি চাপ্লাই দিওঁ। মানে মেক্সিমাম গভৰ্ণমেণ্টকো হয়, তাৰমানে গভৰ্ণমেণ্টে মানে এটা স্কিম ওলায়। আচ্ছা, যে আমি ফাৰ্মাৰবিলাকক ইমান 1000 পুলি দিম, ইমান 1000 পুলি দিম, সেইবিলাক কি কৰে টেণ্ডাৰ হয়। গভৰ্ণমেণ্টে মানে ডিষ্ট্ৰিবিউট কৰে ফাৰ্মাৰবিলাকক। সেইটো টেণ্ডাৰ হৈ পেলাই মানে এটা মানে ভেণ্ডৰৰ আণ্ডাৰত বা টেণ্ডাৰ হৈ পেলাই সিহঁতে লয় আমাৰ পৰা, কিনি লয়। তাৰপিছত ডাইৰেক্ট মানে ডিপাৰ্টমেণ্টে নলয়, কিন্তু ইনডাইৰেক্ট লয়। মানে ডিপাৰ্টমেণ্টৰে অৰ্ডাৰ, কিন্তু ডিপাৰ্টমেণ্টত আৰু কিনিব নোৱাৰে না। আপোনাক দি কিনিলে আপুনি টেণ্ডাৰ কৰিলে যে ইমান ড্ৰাগন ফ্ৰুট লাগিব, অৰ্ডাৰ ওলালে, আপুনি টেণ্ডাৰ মাৰি দিলে আপুনি পাব বা বেলেগে পালে, আমি সিহঁতক দি দিওঁ। আৰু ডাইৰেক্ট টেণ্ডাৰ আমি এতিয়ালৈকে পোৱা নাই, আমি প্ৰচেছ নাই। এনে আপোনালোকে নৰ্মেল খেতিয়ক পুলি লয় না? অৰ্ডাৰ আছে অলৰেডি আমি ইয়াতে বনাই আছোঁ ডাঙৰ ফাৰ্ম এটা, তাতে মোটামুটি 20,000ৰ ওপৰত পুলি লাগিব, সেইখিনি আমাৰ অৰ্ডাৰ আছে। আৰু ইয়াৰ আগতে বহুত জেগাতে বনাইছোঁ, মানে আপ টু আপোনাৰ উত্তৰাখণ্ড, দেৰাদুন, তাৰপিছত আপোনাৰ ৱেষ্ট বেংগল অলৰেডি কাম চলি আছে, কলকাতাত কাম চলি আছে। তাৰপিছত আমাৰ এই ইয়াতে চিৰাঙত ৰাজু বসুমতাৰী, তাতে বহুত ডাঙৰ ফাৰ্ম বনাই আছোঁ, তাতে কাম চলি আছে অলৰেডি। এতিয়াও 4-5টা জেগাৰ আমাৰ অৰ্ডাৰ আছে। মানে অসমত মানে কি এইটো মানে বহুত ডিমাণ্ডেবল না মানে শ্ল' মোশ্যন চলি আছে বহুত? মানে নাই, এইটো ফ্ৰুটটো বহুত ডিমাণ্ড হয়, কিন্তু আমি মানে যিমানখিনি চাহিদা মানুহে খায় সেইখিনি আমি দিব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে অসমত এনে মানে হোৱা নাই, এনেকুৱা হোৱা নাই। আৰু কেতিয়াও নহয়, কাৰণ যিমানেই খেতি কৰক মানুহে, এইটো কেতিয়াও নহয় যে এই ফলটো আমি পেলাই দিব লাগিব, বিক্ৰী কৰিব নোৱাৰিম। এইটো এনে দামটো অলপ কমিব। যেতিয়া ফাৰ্ষ্টত আমি 500 টকা বিকিলোঁ, এতিয়া আমি 250-300 টকা 200 টকাত পাইকাৰী দি আছোঁ, দামটো কমিব। মানে যিহেতু দামটো অলপ কমিছে, তাৰ মানে এনে হৈছে কি বহুত খেতিয়কো কৰিছে আৰু মানুহে চাপ্লাইটো অলপ বেছি ভাল হৈ আছে, মানুহে খাই আছে। এতিয়া আগতে 500 টকা হ'লে কোনে কিনি খাব? এতিয়া সৰু সুৰা মানুহে আগত ড্ৰাগন ফল বুলি কৈছিল, এতিয়াতো সিহঁতো কিনি খাব সুবিধা হৈছে, যিহেতু 250-300 টকা মাৰ্কেটত পোৱা যায়। কিন্তু যেতিয়া 500 টকা থাকিব, মানে এইটো মানে ডাঙৰ ডাঙৰ মানুহে খাব পাৰিব, দুখীয়াৰ কাৰণে নহয়। সেইকাৰণে আমি সেইকাৰণে সবেই কৰিব লাগে। আৰু সবেই কৰিলে তেতিয়া কি হ'ব, দামটো কমি যাব, সবেই খাব পাৰিব। আগতে শতকৰা 2জনে খাইছিল, এতিয়া শতকৰা 10জনে খাই আছে দামটো কমাৰ কাৰণে। এনেকুৱা এটা দিন হ'ব যাই পেলাই আপোনাৰ সবেই খাব ফলটো। 200 টাকা, 100 টাকা, 150 টাকা কিলো হ'লে বেলেগ বেলেগ ফলৰ নিচিনা নৰ্মাল হৈ যাব। আপোনাৰ আৰু এটা বস্তু মানে বাগানটো কৰোঁতে কিবা সমস্যাৰ সন্মুখীন হ'ব লগা হয় নেকি? বাগানটো কৰিবলৈ সমস্যাৰ সন্মুখীন হ'ব লগা হয়, কাৰণ আমি সৰু সুৰা ফাৰ্মাৰে ড্ৰাগন বাগান কৰিব নোৱাৰে। কিয়ৰ কাৰণে কৰিব নোৱাৰে? কাৰণ যিখিনি বস্তু লাগে আমাৰ মানে ইনভেষ্ট কৰিব লাগে, সেইখিনি একেবাৰে কৰিব লাগে, মানে ওৱান টাইম ইনভেষ্ট। এতিয়া চববিলাকত আপুনি চাগে পোষ্ট দিয়া আছে, চিমেণ্টৰ পোষ্ট দিয়া আছে, ওপৰত বাঁহ দিয়া আছে বা প্লাষ্টিকৰ পাইপ দিয়া আছে বা ৰড দিয়া আছে। সেইখিনি মানে টাকচাৰ বনোৱাতে মানে খৰচাটো অলপ বেছি, ওভাৰঅল এক্সপেন্সটো বেছি হৈ যায়, ওৱান টাইমতে মানে বেছি হৈ যায়। কিন্তু এইটো যদি এবাৰ যদি আপুনি কৰিব পাৰিছে, তাৰপিছত ইয়াত আৰু ইনভেষ্ট কৰিব লগা আৰু একো নাই। খালি আপুনি অলপ চোৱা চিতা কৰিলে হ'ল, চাফা চাফা কৰি অলপ মানে গোবৰ চবৰ দি থাকিলে হ'ল, আৰু ইয়াৰ পৰা আপুনি কণ্টিনিউ
কমসে কম 20 বছৰ আপুনি প্ৰডাকশ্যন পাই থাকিব মানে 20 বছৰ এটা গছৰ পৰাই আপুনি এইবিলাক মানে যিবিলাক বুঢ়া হৈ যাব দানিবিলাক ভিতৰৰ তলৰ ফালৰ পৰা সেইবিলাক আপুনি কাটি পুলি বনাই দিব আৰু ওপৰৰ পৰা নতুন ব্ৰাঞ্চ আহি থাকিব মানে আচ্ছা তাৰ মানে গছটো সদায় জোৱান হৈ থাকিব সদায় মানে এইটো মানে আপুনি পুনিং কৰি থাকিব যিবিলাক দানিবিলাক অকমান 3-4 বছৰ হৈ গৈছে সেইবিলাক আপুনি কাটি দি দিয়ক পুলি বনাই দিয়ক বা পেলাই দিয়ক এতিয়াতো এভেইলেবল পুলিৰ অৰ্ডাৰ আমিতো ৰাখিবই নোৱাৰো মানে অলৰেডি ব্ৰাঞ্চ কাটি পুলি বনাই আছো যিবিলাক আকৌ নতুন আহিছে সেইবিলাকক আপুনি চান্স দি দিয়ক মানে এইটো কেতিয়াও বুঢ়া নহয় মেইন গাছটো মানে বুঢ়া হৈ থাকিব কিন্তু হিও হেলদি মানে ওভাৰঅল ক'ব গ'লে ইমান অসুবিধাও নাই মানে এইটো মানে যেটা মানিৰ যেটো প্ৰব্লেম বহুতৰ ধৰক পইচাটো আছে তেওঁলোকৰ কাৰণে তো অসুবিধা নাই তেওঁলোকে তো কৰিবই পাৰে কাৰণ প্ৰথম যে ইনিশিয়াল ইনভেষ্টমেন্ট এইটো তো ধৰক দুখীয়া মানুহৰ কাৰণে অলপ মানে অসুবিধা হ'ব কিন্তু অলপ ধৰক মানে কিছুমান মধ্যবিত্ত মানুহ তেওঁলোকৰ কাৰণে তো অসুবিধা নহয় তেওঁলোকে কৰিব পাৰিব অসুবিধা নহয় কৰিব পাৰিব কিন্তু আপোনাৰ খেতিৰ ওপৰত ইন্টাৰেষ্টটো থাকিব লাগিব এটাতো আছে তো ইন্টাৰেষ্ট থাকিলেহে কৰিব পাৰিব কাৰণ মই যেতিয়া কৰিছো মোৰ ইন্টাৰেষ্ট আছিল মই কৰিছো যে এইটো লৈ কিবা এটা মই ভাবি আছো এইটো লৈ ভৱিষ্যতে মই কিবা কৰিম বা কৰিছো মই বহুত কিবা কৰিছো কিন্তু এনেকুৱা মানুহ বহুত আছে কৰি আছে অলৰেডি আৰু যিহেতু কৰিম বুলি ভাবি আছে যে মই কৰিম এইটো মানুহক চাই লোৱা মানুহক ফলো কৰে নিজে মানে ইয়ে কৰিছে ই লছ খাল না লাভ হল এইটো ভাবি চিন্তি হিয়ৰ 2-4 বছৰ পাৰ হৈ যায় হিয়তৰ মানুহ এনেকুৱা মানুহৰ কাম নহব আপুনি কৰিব লাগিব কৰাৰ পিছতে লাভ লছ আছে কিন্তু আপোনাক গছে কেতিয়াও দোকান নিদিয়ে মানুহে ধোকা দিব পাৰে আপোনাৰ বিজনেস কৰিলে কিবা লছ হল এটা তো হসা প্রকৃতি আমার মানে ধোকা কেতিয়াও নিদিয়ে আমি প্রকৃতি ধোকা দিও আপনার গছে আপনার যত্ন লব আপনার ইহতে ফল দিব ফল বিক্রি কৰিলে পয়সা পাব এটা 100% গছে কেতিয়াও ধোকা নিদিয়ে মানুহে মানুহক ধোকা দিয়ে কারণ আপনি ওভারঅল কব খোঁজে যে মানে সবাই কৰিব পাৰে মানে এর মোটামুটি আপনি যদি অলপ জুনুন থাকি যায় মানে তো কৰিব পাৰে এটা সবাই কৰিব পাৰে ইয়াত যদি কিবা কোনোবাই জুনুনটো থাকিব লাগিব জুনুন থাকিব ইচ্ছা থাকিব লাগিব মই কৰিম আজি চাওক বেকাৰ সমস্যা ইমান আছে আমাৰ অসমত আৰু অসমৰ মাটিও ইমান আছে আৰু মানুহে কৈ আছে মানে আমাৰ তাতে বহুত মাটি পৰি আছে মানে এনেও মানে ফিল্ডটো পৰি আছে কোনো মানে খেতি বাতি এখন তেওঁলোকে তো কৰিব পাৰে আৰু এটা বস্তু মানে এই খেতি কৰাৰ কাৰণে মাটিৰ মানে পৰিস্থিতি কেনেকুৱা মানে কেনেকুৱা মাটি ওখ মাটি বা চাপৰ মাটি কোনটো মাটি একচুয়ালি ওখ মাটি হ'ব লাগে যাতে বাৰিষাত পানী জমা হৈ নাথাকে আচ্ছা মানে আমাৰ বেলেগ জায়গা নিচিনা চৰ চাপৰি নিচিনা যাতে বাৰিষাত পানী উঠিল আৰু পানী গুচি যায় এনেকুৱা মাটিত নহ'ব এইটো মাটিত যাতে বৰষুণৰ পানী যাতে পৰিলে পানীটো যাতে বৰষুণৰ পানী যাতে ড্ৰেন কাটি ওলাই দিব পাৰে এনেকুৱা মাটি মানে যদি আপনি ৰাখিব বিচাৰে ৰাখিব পাৰে উলাই দিব বিচাৰিলে উলাই দিব পাৰিব এনেকুৱা থাকিব লাগিব আৰু মানুহে চাওক আমাৰ অসমৰ ইমান বেকাৰ সমস্যা আছে তো মানুহে যদি আগবাঢ়ি আহে চাকৰি বাকৰি দৰকাৰে নাই কেনেকুৱা মই আজি চাওক মোৰ ঘৰত কমসে কম 20ৰ পৰা 25 জন কন্টিনিউ মানুহ কৰ্মসংস্থাপন পাই আছে সিহঁতও পাই আছে কৰি আছে আৰু ময়ো চলি আছো এই মাটি আৰু মানুহক কিয় চাকৰি লাগে মই যদি চাকৰি নকৰাকৈ মাহত যদি 2 লাখ 3 লাখ 5 লাখ ইনকাম কৰিব পাৰো বা যদি বছৰত 10-15 লাখ টাকা এটা আহি যায় আৰু ইয়াতকৈ আৰু ডাঙৰ কি হ'ব চাকৰি কৰি আৰু কিমান কমাই মানুহে ঠিক আছে এইটো বহুত মানে আমাৰ যেটো বেকাৰ মানুহ আছে কিছুমান মানে কামৰ অভাৱত বেকাৰ মানুহ আচলতে তেওঁলোকে চেষ্টা তো কৰি আছে চ্যালেঞ্জ ল'ব লাগিব যিকোনো মানে এটা কৰিব গলে কষ্ট কৰিব লাগিব তেতিয়াহে মানুহে এদিন যাই পেলে সফলতাৰ মুখ খাব পাৰিব কিন্তু আমি এনেই মানে কষ্ট নকৰাকৈ আপোনাক এইটো আপনি সরকারি জবত আপনার কষ্ট নকৰাকৈ নাহে না তাৰ পিছত যিমানখিনি যত্ন কৰিব লাগে সেইখিনি তো আপুনি সবাই জানে যে আমি খেতি কৰিলে তো অলপ সমান যিবিলাক ঘাঁহ হয় এইবিলাক নাই এইটো তো ধৰক মানে কি এইটো যে কৃষকসকলে তো কামটো কৰিব কৃষকসকলে জানিব মানে ড্রাগনটো আসলে মানে আমাৰ ইয়াতে মানে ইমান স্কেল মানে ডাঙৰ স্কেল পৰিমাণ হোৱা নাই না এতিয়ালৈকে এনেকৈ গম নাপায় যে কেনেকৈ কৰিব লাগে তাৰ পৰিচৰ্যা কি মানে এইটো গম নাপায় যদি আপুনি ট্ৰেইনিং দিয়ে ট্ৰেইনিং বহুত বেলেগৰ পৰা লৈছে আপুনি ক'লে গুজৰাটৰ পৰা বাংলাদেশৰ পৰাও লৈছে কিছুমান আপুনি যোৰহাট ইউনিভাৰ্চিটিৰ কথাও কৈছিল শুনিছিলোঁ আপুনি তাৰ পৰাও লৈছে তো যদি কোনোবাই মানে ট্ৰেইনিং নোলোৱাকৈ মানে ডাইৰেক্টলি আপোনাৰ ওচৰৰ পৰা পুলি ল'ব আৰু আপুনি তাক ফুল ট্ৰেইনিং দিব নেকি 100% ফুল ট্ৰেইনিং দি দিম আৰু আমাৰ ট্ৰেইনিং লৈ পেলাই 100% কৰিব পাৰে অলৰেডি বহুত মানুহ সাকসেস হৈ গৈছে অলৰেডি আৰু ইয়াত মানে মই যিমানখিনি A to Z যিমানখিনি আছে কমপ্লিট আমি গাইড কৰি দিওঁ ইয়াত আৰু কোনো ক'ব লগা নাই
তেনেহ'লে এইটো ভাল মানে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল ইয়াতে সামৰিছোঁ ভিডিঅ'টো আসসালামু আলাইকুম ভাল লাগিল বহুত ভাল লাগিল আপোনাৰ লগত কথা কৈ